আজি চাওক মানুহৰ মাইণ্ডটো ডাইভাৰ্ট কৰি পেলাই আমাৰ মূল লক্ষ্য কি আছিল, আমাৰ মূল উদ্দেশ্য কি আছিল? স্মাৰ্ট মিটাৰ। আমাৰ মূল লক্ষ্য আছিলে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰে আজি মানুহক যি জ্বলা-কলা খুৱাইছে সেইবিলাকৰ পৰা মাইণ্ড ডাইভাৰ্ট কৰি পেলাই মানুহক চব কচুতলি লৈ গ'ল। চব কচুতলি নি পেলাই উজ্জ্বল অভিযান দেখাই আছে। কিন্তু এফালে মানুহক যে আজি স্মাৰ্ট মিটাৰৰ নামত যে যোন এটা লাইট এটা ফেন থকা ঘৰত হায়েষ্ট 50 টকা বা 30 টকা আহিব লাগিছিলে, তাত আহি আছে 7,000 টকাকৈ। 7,000 6,000 টকা বিল। এইটো এতিয়া প্ৰমাণ দি আছে আপোনালোকে। গোটেই অসমত এটা ফেন এটা লাইট জ্বলা ঘৰ হেজাৰ আছে। সেইবিলাক মানুহৰ ঘৰত বিল আহি আছে 8,000 9,000কৈ। স্মাৰ্ট মিটাৰৰ নামত যি ঠগ প্ৰবঞ্চক এইখন অসমত আৰম্ভ হৈছে, অতি শীঘ্ৰ বন্ধ কৰিব লাগে। অতি শীঘ্ৰ বন্ধ কৰিব লাগে। আমাক মাইণ্ড ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিব নালাগে। কাৰণ আমাৰ যোনটো মূল উদ্দেশ্য আছিলে যে স্মাৰ্ট মিটাৰ অতি সোনকালে চেঞ্জ কৰি পেলাই আমাক পুৰণা মিটাৰ দিয়ক। কিন্তু সেইটো নকৰি পেলাই মানুহৰ মাইণ্ডটো কেনেকৈ ডাইভাৰ্ট কৰিছে, ইফালে মাইণ্ডটো ইফালে নিছে, কচুতলি নিছে, সোণাপুৰ নিছে, ডিমৰীয়া নিছে, তাত নি পেলাই চব নি পেলাই মাইণ্ড ডাইভাৰ্ট কৰি এইফালে উচ্ছেদ অভিযান চলাই আছে। সেইবিলাক দি আমাৰ কোনো আহে নাযায়। ট্ৰাইবেল বেল্টৰ মাটি সুৰক্ষিত হ'ব লাগিব। চব যাতে ট্ৰাইবেল সুৰক্ষিত থাকে, তাৰ কাৰণে আমি সঁচাকৈ ছাপোৰ্টত আছোঁ। কিন্তু ইয়াত যোনবিলাক অনা অসমীয়া আছে, হিমত চিংকা আছে, য'ত আছে চিমেণ্ট কোম্পানী আছে, ইহঁতকো উচ্ছেদ কৰিব লাগিছিল। সেইবিলাক নকৰি পেলাই ইয়াত খেলটো হিন্দু মুছলিমৰ খেল খেলি পেলাই আমাক মূল বিষয়ৰ পৰা আঁতৰাই পেলাই আমাক চাওক মাইণ্ডটো কেনেকৈ ইফালৰ মাইণ্ডটো ইফালে ডাইভাৰ্ট কৰি দিলে। প্ৰশ্ন আছে, সোধাৰ বহুত প্ৰশ্ন আছে। আপুনি প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব। এইবিলাক আজি হিন্দু মুছলিমৰ খেল খেলি পেলাই আজি অসমৰ মানুহ কেনেকৈ শান্তিৰে দুটা ভাত সময়মতে খাব পাৰে। অলপ নিজৰ দেহাৰ কাৰণে যদি অলপ চিকিৎসা কৰিব লাগে, সঠিক আজি শিক্ষা হওক, স্বাস্থ্য হওক, এইবিলাকত ধ্যান দিব লাগে। নিদি পেলাই মাইণ্ডবিলাক ডাইভাৰ্ট কৰি পেলাই ক'ত কি হৈ আছে, কি হৈ আছে সেইবিলাকত ধ্যান দি আছে আৰু মূল খুঁটিৰ পৰা আমাক আঁতৰাই আছে। এইবিলাক নহ'ব। এইবিলাক কোনো পধ্যে মানি নহ'ব। ট্ৰাইবেল বেল্ট বচাব লাগে, বচাওক, আমিও আছোঁ। কিন্তু আমাৰ যোনটো মূল পদক্ষেপ এইটো আপোনালোকে ল'ব লাগিব। স্মাৰ্ট মিটাৰৰ নামত যি আজি ৰাইজৰ ওপৰত যি হাৰাশাস্তি হৈ আছে, এইবিলাক আপুনি বন্ধ কৰিব লাগিব। 5,000 জেগাত 50,000 টকা বিল আহে, 1 লাখ টকা বিল আহে। এইটো কি ধেমালি কথা পাইছে নেকি আপোনালোকে? মানুহে এতিয়া দুমুঠি ভাত খাবই নোৱাৰে সময়মতে। বহুত প্ৰশ্ন আছে আপোনাক কৰিব লগা। হিন্দু মুছলিমৰ খেল নেকি পেলাই এইবিলাক কাম কৰক, আপুনি উন্নয়নমূলক কাম কৰক।